ইয়াত ডক্টর দেখাইছিল চেন্নাইৰ পৰা আহে ডক্টর কে বিশ্বনাথন নিউরো সার্জন দেখাতে আপনি কেনেকুৱা পাইছে ডক্টরক আরাম পাইছো আমাৰ অসমৰ ভিতৰত কোনোবাই যদি তেনেকুৱা নিউৰো ৰিলেটেড আৰু ব্ৰেইন টিউমাৰ বা ব্ৰেইন ৰিলেটেড যদি কোনোবাই তেনেকুৱা বেমাৰত ভুগি আছে যেনেকুৱা ধৰক পাৰ্কিনসন ডিজিজ ট্ৰিমৰ্স বেক পেইন হেডেক লেক অফ স্লিপ ব্ৰেইন টিউমাৰ তেনেকুৱা যিবিলাক মানে নিউৰো ৰিলেটেড যিবিলাক প্ৰব্লেম আছে। নমস্কাৰ, আৰিফা বেগম ইউটিউব চেনেল আৰিফা চেনেল প্ৰেছটিলৈ সকলোকে স্বাগতম জনোৱা হৈছে। আপোনালোকে দেখা পাইছে যে এয়া ধুবুৰীৰ বিলাকীপাৰা স্থিত সৰকা মেডিকেল ষ্টৰত বহু লোকৰ হেমাগেম দেখা পোৱা গৈছে। কিন্তু কিয় জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। আপুনি বাৰু দীৰ্ঘদিনে নাৰ্ভৰ সমস্যাত ভুগি আছে নেকি? বিশেষকৈ স্নায়ু আৰু মগজুৰ ভিন্ন ৰোগত ভুগি আছে নেকি? আৰু বহুতো বেমাৰ আপোনালোকে ঠিক কৰিব পাৰিব। এজন ডাক্তৰ আহিছে চেন্নাইৰ পৰা এজন ডাক্তৰ আহিছে বিলাসীপাৰাৰ সৰকা মেডিকেলত। আপোনালোকে ইয়াতে অলপ কণ্টেক্ট কৰক আৰু যোগাযোগ কৰক। আপোনালোকে যদিহে ভাবিছে অসমৰ বাহিৰত গৈ বেমাৰ ঠিক কৰিবলৈ, তেন্তে আপোনালোকে অসমৰ বাহিৰত নগ'লেও হ'ব। সৰকাৰ মেডিকেল ষ্ট'ৰৰ এই কণ্টেক্ট নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰক। আপোনালোকক জনাই দিব বিচাৰোঁ যে ৰোগী চোৱাৰ সময় 11 মে' শনিবাৰে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজালৈ, 12 মে'ৰ দেওবাৰে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজালৈ। পলম নকৰি আজিয়েই যোগাযোগ কৰক এই নাম্বাৰত। স্ক্ৰীনত থকা নাম্বাৰটোত আজিয়েই আপোনালোকে যোগাযোগ কৰক আৰু সকলো কথা ভাঙি পাতি ক'ব পাৰিব ফোন কলতে। তেন্তে দেৰি নকৰিব, আহক ভিডিঅ'টো শেষলৈকে চাওঁ। মোৰ নাম মুকিবুৰ চৰকাৰ। মই আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে অহা 11 আৰু 12 মে'ৰ দিনা শনিবাৰ আৰু দেওবাৰে বিলাসীপাৰা স্থিত চৰকাৰ মেডিকেলত চেন্নাই ৰামাচন্দ্ৰ হাস্পাতালৰ পৰা আহি আছে ডক্টৰ কে বিশ্বনাথন। FRCS নিউৰো, MRCS নিউৰো, DNB জেনাৰেল সাৰ্জাৰী আৰু DNB নিউৰো সাৰ্জাৰী। আৰু ডক্টৰ কে বিশ্বনাথন ছাৰ তেখেত সিনিয়ৰ নিউৰো সাৰ্জন হয় আৰু তেখেতে বৰ্তমান কৰ্মৰত শ্ৰী ৰামাচন্দ্ৰ মেডিকেল চেণ্টাৰ পৌৰ চেন্নাই। আৰু তেখেত আমাৰ বিলাসীপাৰা স্থিত চৰকাৰ মেডিকেলত 2016 চনৰ পৰা আহি আছে টিল নাও। গতিকে আমাৰ অসমৰ ভিতৰত কোনোবাই যদি তেনেকুৱা নিউৰো ৰিলেটেড আৰু ব্ৰেইন টিউমাৰ বা ব্ৰেইন ৰিলেটেড যদি কোনোবাই তেনেকুৱা বেমাৰত ভুগি আছে যেনেকুৱা ধৰক পাৰ্কিনসন ডিজিজ ট্ৰিমৰ্স বেক পেইন হেডেক লেক অফ স্লিপ ব্ৰেইন টিউমাৰ তেনেকুৱা যিবিলাক মানে নিউৰো ৰিলেটেড যিবিলাক প্ৰব্লেম আছে, যদি কোনোবাই আমাৰ অসমৰ ভিতৰত যদি কোনোবাই তেনেকুৱা নিউৰো প্ৰব্লেমত বা নিউৰো বেমাৰত যদি ভুগি আছে, তেনেহলে আমাৰ চৰকাৰ মেডিকেলৰ যিটো মোবাইল নম্বৰ আছে সেই নম্বৰত যোগাযোগ কৰি নাম পঞ্জীয়ন কৰিব পাৰে। আৰু আমাৰ যোগাযোগৰ নম্বৰ হ'ল চৰকাৰ মেডিকেলৰ 8011294900। ধন্যবাদ। মাহিদুল আহমেদ। আপনি আমার ইয়াত ডক্টর দেখাইছিল চেন্নাইৰ পৰা আহে ডক্টর কে বিশ্বনাথন নিউরো সার্জন নিউরো কে বিশ্বনাথন 8 বছৰৰ পৰা আহি আছে বিলাসীপাৰা স্থিত চৰকাৰ মেডিকেলত। আপনি যে ইয়াত দেখাইছিল ডক্টর কে বিশ্বনাথন নিউরো সার্জন, আপনার বেক পেইন আছিল, আপনি দেখাতে আপনি কেনেকুৱা পাইছে ডক্টৰ? মই বহুতে মোক দেখাৰ মই আগতে ভাবিছিলোঁ মোৰ বেমাৰ মানে মোৰ ৰিকভাৰী নহ'ব, কিন্তু ডক্টৰ আমাৰ চৰকাৰ মেডিকেলত আহি কিনে ডক্টৰ চেকআপৰ পিছত তাৰপিছত মোৰ যেতিয়া ট্ৰিটমেণ্ট আৰম্ভৰ পিছত মই আৰাম পাইছোঁ। কিন্তু অলপ লাহে লাহে হৈছে, কামটো লাহে লাহে হৈছে, কিন্তু মই এতিয়া বহুত আৰামত আছোঁ, আগৰ নিচিনাই আছোঁ। আৰু মানে আপোনাৰ কেনেকুৱা ইম্প্ৰুভ হৈছে? 80% 90% ইম্প্ৰুভ হোৱা নাই? 100% ইম্প্ৰুভ হৈছে। অ'কে আছোঁ বৰ্তমান 100% আছে, কিন্তু অলপ ট্ৰিটমেণ্টটো মানে মেডিচিনটো লাহে লাহে মানে হৈ গৈছে। 50, 70, 80 বৰ্তমান 100তে আছোঁ। কিন্তু মানে নিউৰো পেচেণ্টৰ নিউৰো বেমাৰৰ অলপ সময় লাগে, এইটো আপোনাৰ অলপ টাইম লাগিব। নেক্সট
ভিজিট আকৌ ডক্টৰ আহিব ডক্টৰ কে বিশ্বনাথন মাৰ্চ মাহত আহিব তেতিয়া আপুনি চেকআপ কৰাব না দাদা চেকআপ কৰাম আৰু যদি ভৱিষ্যতে আৰু নহয় যদি সেইকাৰণে কৰাম কিন্তু বেমাৰটো মোৰ বৰ্তমান নাই কাৰণ ফিউচাৰৰ কাৰণে মই কৰাম আৰু যদি এইটো আৰু মোৰ ফিউচাৰত নহয় আৰু আপুনি ডক্টৰ কে বিশ্বনাথক কেনেকুৱা পালে ভাল পাইছোঁ ভাল পাইছোঁ ন এজ এ চিনিয়ৰ ডক্টৰ ফ্ৰম চেন্নাই ৰামচন্দ্ৰ হস্পিটেল এজ এ মানে ডক্টৰ হিচাপে এজ এ ট্ৰিটমেণ্ট হিচাপে এজ এ ডায়েগনচিছ হিচাপে আপুনি কেনেকুৱা পাইছে এইটো জনাব মই ভাল পাইছোঁ